মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আন এটা টপিকৰ সৈতে তোমালোকৰ ওচৰলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ টপিকটো হ'ল গাউছৰ সূত্ৰৰ প্ৰয়োগ। এইটো 3 নম্বৰ প্ৰয়োগ আমি ইয়াৰ আগতে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰয়োগটো আলোচনা কৰিছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমাৰ 1 নম্বৰ প্ৰয়োগটো আছিলে তোমাৰ পোন পৰিবাহী তাৰৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মান কেনেদৰে নিৰ্ণয় কৰিব পাৰি। 2 নম্বৰটো আছিলে পাতল পাত এখনৰ আহিত পাতল পাত এখনৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মান কেনেদৰে নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে। এতিয়া 3 নম্বৰটো আছে আমাৰ সুষমভাৱে আহিত গোলাকৃতিৰ পাতল খোল এটাৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মান আমি কি কৰিব পাৰোঁ, গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰোঁ। যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই তাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ ক্লিক কৰি ভিডিঅ'বোৰ চাই ল'বা, তেতিয়া গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হ'ব আৰু ইয়াৰ ওপৰত তোমাৰ ফাইনেলত যিকোনো এটা লিখিব আহে। লগতে যিসকলে চেনেলটো নতুনকৈ চাই আছা, যদি তোমালোকৰ ইয়াৰ পৰা উপকৃত হৈছা তোমালোকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ বন্ধু বান্ধৱী গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা। আহচোন আমি আজি এই টপিকটো আৰম্ভ কৰোঁ। চোৱা, ইয়াত মই ডায়েগ্ৰামটো আঁকিছোঁ, মই তোমালোকক নেক্সট বেলেগ এটা পেজত ডায়েগ্ৰামটো আঁকি বুজাই দিছোঁ। চোৱা, সাপোজ এইটো এটা গোলকীয় খোল বুলি কৈছে, এইটো এটা গোলক। ইয়াত আমাৰ পৃষ্ঠখনত কি আছে, আধান আছে। এনেকৈ গোটেই পৃষ্ঠখনত কি আছে, আধান আছে আৰু এই আধানৰ ঘনত্ব আমাৰ সিগমা, ঘনত্বটো সিগমা। এতিয়া চোৱা, এই গোলকটোৰ কেন্দ্ৰ আমাৰ ইয়াত O বুলি ধৰিছোঁ আৰু এই গোলকটোৰ ব্যাসাৰ্ধ কেপিটেল R। এতিয়া চোৱা, আমি এই গোলকটোৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মানটো আমি 3টা পজিশ্যনত উলিয়াব পাৰোঁ। গতিকে আমাৰ এই যিটো প্ৰয়োগ আছে এইটো আমি 3টা পজিশ্যনত আমি ক্ষেত্ৰৰ মানটো উলিয়াব পাৰিম। প্ৰথম কথা হ'ল, যদি আমি গোলকটোৰ পৰা বাহিৰত বিন্দু এটা লওঁ, নেক্সট যদি আমি গোলকটোৰ ওপৰতে বিন্দুটো বিবেচনা কৰোঁ, তাৰপিছত 3 নম্বৰটো হৈছে আমি গোলকটোৰ ভিতৰত যদি বিন্দুটো বিবেচনা কৰোঁ। তাৰমানে গোলকটোৰ বাহিৰত কোনো বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব, গোলকটোৰ পৃষ্ঠত কি হ'ব আৰু গোলকটোৰ ভিতৰত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব, এই 3টাত আমি উলিয়াব পাৰিম। এতিয়া ফৰ এক্সাম্পল আমি প্ৰথমতে কৰিলোঁ কি, গোলকটোৰ বাহিৰত আমি গোলকটোৰ কেন্দ্ৰৰ পৰাই সৰু হাতৰ R, স্মল লেটাৰ R দূৰত্বত P এটা বিন্দু লৈছোঁ। এতিয়া চোৱা, এই P বিন্দুত যদি আমি বৈদ্যুতিক ক্ষেত্ৰৰ মানটো উলিয়াব লাগে, তেনেহ'লে আমাক যিহেতু গাউছৰ সূত্ৰ প্ৰয়োগ কৰিম, গতিকে আমাক এখন গাউছীয় পৃষ্ঠ লাগিব। গাউছীয় পৃষ্ঠ কি এই বিষয়ে মই আগৰ ভিডিঅ'ত কৈ দিছোঁ, তোমালোকে যদি কোনোবা বুজি পোৱা নাই ভিডিঅ'বোৰ চাই ল'বা, বুজি পাবা। গতিকে আমি ইয়াত এই গোলকটোৰ এই আধানখিনি আবদ্ধ কৰিবলৈ ইয়াৰ চাৰিওপিনে এখন কি কৰিব লাগিব, আকৌ গোলক আকৃতিৰ এখন গাউছীয় পৃষ্ঠ এনেদৰে অংকন কৰিব লাগিব। আৰু এই গোলকটোৰ বাহিৰৰ যিটো ডাঙৰ গোলক আছে, ইয়াৰ ব্যাসাৰ্ধ তোমাৰ কি হ'ব, সৰু হাতৰ R। এতিয়া চোৱা, এই যিবিলাক আধান আছে গোলকটোৰ পৃষ্ঠতে, আধানবোৰৰ পৰা সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো সদায় এনেকুৱা হ'ব, বাহিৰৰ পিনে লম্ব দিশত। আৰু ইয়াত যদি আমি এখন সৰু পৃষ্ঠ কালি বিবেচনা কৰোঁ, ক্ষুদ্ৰ কালি এটা যদি বিবেচনা কৰোঁ, আমি ডেল্টা এছ বুলি কৈছোঁ, ইয়াৰো তোমাৰ কালি ভেক্টৰটো বৈদ্যুতিক ক্ষেত্ৰৰ দিশতে হ'ব। কাৰণ আমি ইয়াত যদি লম্ব এডাল আঁকো, তেনেহ'লে যিহেতু ক্ষেত্ৰখন লম্ব দিশত গৈছে, ক্ষেত্ৰ ভেক্টৰটো তোমাৰ দিশটো কি হ'ব, সদায় লম্ব দিশতে হয়। চ' মই এটা বল লৈছোঁ, এইটো বস্তু তোমালোকৰ, এইটো এটা গোলক বুলি ভাবা, এইটো ইয়াৰ গোটেই পৃষ্ঠখনত আধানটো আছে। গতিকে আমাৰ ইয়াৰ যদি ক্ষেত্ৰ ভেক্টৰ ল'ব, ছাপ'জ আমি এইখিনি অংশ তাত বাছি লৈছোঁ ডেল্টা এছ বুলি, হ'ল এই ডেল্টা এছ অংশত যদি আমাৰ কালি ভেক্টৰটো লাগে, তেনেহ'লে আমি ইয়াত এটা লম্ব জানিম, তাৰমানে ই সদায় বাহিৰৰ পিনে হ'ব আৰু তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো কি, বাহিৰৰ পিনে হ'ব। গতিকে দুটা বস্তু আমাৰ কি একে দিশতে থাকিব, হৈছে। এতিয়া চোৱা এইখিনি কথা, এতিয়া আমি এই বাহিৰৰ P বিন্দুটোৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ মানটো আমি নিৰ্ণয় কৰিম। গতিকে মই তোমালোকৰ চোৱা এই কথাখিনি ইয়াত লিখিছোঁ যে 1 নম্বৰ দিছোঁ, ইয়াত লিখিছোঁ সুষমভাৱে আহিত গোলাকৃতিৰ পাতল খোলটোৰ আধানৰ পৃষ্ঠ ঘনত্ব সিগমা আৰু খোলটোৰ ব্যাসাৰ্ধ R, কেপিটেল লেটাৰ R। তাৰপিছত মই 1 নম্বৰ দিছোঁ খোলটোৰ বাহিৰত ক্ষেত্ৰ, এইটো চিত্ৰ চোৱা, ইয়াৰ আমি P বিন্দুটো লৈছোঁ যে খোলটোৰ কেন্দ্ৰৰ পৰাই
R দূৰত্বত স্মল লেটাৰ R দূৰত্বত P এটা বিন্দু লোৱা হ'ল P বিন্দুৰে যোৱাকৈ R ব্যাসাৰ্ধৰ এখন গাউসীয় পৃষ্ঠ অঙ্কন কৰা হ'ল এতিয়া চোৱা এতেকে আমি লিখিম গাউসীয় পৃষ্ঠ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স কি হ'ব phi equal close integration vector E dot delta S এটা আমাৰ বেসিক সূত্র গতি ইয়াৰ পৰা phi equal to close integration E delta S আমাৰ cos theta হ'ব যেটো ডট প্ৰডাক্ট আছে এতিয়া চোৱা আমাৰ যেটো ডাইৰেকশনটো একে বৈদ্যুতিক ক্ষেত্ৰ আৰু কালি ভেক্টৰৰ দিশটো একে গতিকে আমাৰ ইয়াত কি হ'ব phi equal to close integration E delta S cos 0 degree cos 0 degree মানটো আমাৰ কি 1 গতিকে আমাৰ ইয়াত থাকিব E delta S ইয়াৰ পৰা আমি E টো বাহিৰত লৈ আহিলো ভিতৰত থাকিল delta S এতিয়া চোৱা ক্লোজ ইন্টিগ্ৰেশন ডেল্টা S আমাৰ এই ডাঙৰ যেটো গোলক আছে ইয়াৰ এটো ডেল্টা S টো ইয়াৰ এটা সৰু কালি আছিল ক্ষুদ্ৰ কালি খণ্ড এতিয়া ইয়াক যদি ইন্টিগ্ৰেশন কৰি দিও এই বাহিৰৰ যেটো গোলক আছে এই গোলকটোৰ আমি কি পাম কালি পাম এতিয়া এই গোলকটো ডাঙৰ গোলকটোৰ ব্যাসাৰ্ধ R তাৰ মানে আমি ইয়াত লিখিব পাৰো ক্লোজ ইন্টিগ্ৰেশন ডেল্টা S equal to 4 pi r square কাৰণ গোলকৰ পৃষ্ঠকালি কি 4 pi r square গতিকে আমি ইয়াত কি লিখিম phi equal E into 4 pi r square হৈ গল এইটো এক নম্বৰ দিয়া আকৌ গাউসৰ সূত্র মতে phi equal to q by epsilon naught হয় না এটো গাউসৰ সূত্র এতিয়া phi এর ভ্যালুটো ইয়াৰ পৰা বহাই দিয়া ইকুয়েশন 1 ৰ পৰা E into 4 pi r square equal to q divided by epsilon naught সমীকরণ 1 ৰ পৰা হৈছে ইয়াৰ পৰা e ৰ ভ্যালুটো কি আহিব E equal to q divided by 4 pi r square epsilon naught এইটো এটা প্ৰকাশ ৰাখি আৰু আমি এটা বেলেগ ধৰণে প্ৰকাশ ৰাখি লিখিব পাৰো যে এটো আমাৰ আধানৰ ঘনত্বটো আমি সিগমা লৈছো আধানৰ ঘন পৃষ্ঠ ঘনত্ব কি আছিল সিগমা equal to q by a এতিয়া চোৱা q এতিয়া চোৱা এই যেটো কালি এই কালিটো কোনটো গোলকৰ কালি হ'ব আমাৰ যেটো গোলকৰ আমাৰ আধান হেনি আছে যেটো গোলকৰ পৃষ্ঠৰ আধান আছে সেই গোলকটোৰ কালি গতি এই গোলকটোৰ কালি যদি আমি উলিয়াব লাগে তেনহলে ইয়াৰ ব্যাসাৰ্ধটো আমি কি ধৰি লৈছো r ধৰি লৈছো গতিকে আমাৰ এর মানটো কি হ'ব ইয়াত 4 pi capital R square গতি q equal to কি হ'ব sigma into 4 pi capital R square ইয়াত বহাই দিয়া E equal to 4 sigma into 4 pi capital R square divided by তলত আছে 4 pi epsilon naught R square 4 pi cancel গল গতিকে তোমাৰ E equal sigma R is capital R square divided by epsilon naught small r square তোমালোকৰ এনেকৈ প্ৰকাশ ৰাখি এটা লিখিব পাৰো এইটোটো হৈ যাব তোমাক পৰীক্ষাত কেতিয়াবা এইটো উলাব দিব পাৰে নাইবা কেতিয়াবা এইটো উলিয়াব দিব পাৰে হৈছে গতিকে এইটো আমাৰ কি আছিল এক নম্বৰ কন্ডিশনটো আমি কি কৰিছো পি বিন্দুটো কি কৰিছো গোলকটোৰ পৰা কি কৰিছো বাহিৰত ৰাখিছো গোলকীয় পৃষ্ঠখনৰ পৰা পি বিন্দুটো বাহিৰত লৈছো হৈছে এইখিনি তোমালোকে ধুনিয়াকৈ নোট কৰি লোৱা আমি 2 নম্বৰটো লিখিলো খলটোৰ পৃষ্ঠত ক্ষেত্ৰ তাৰ মানে আমাৰ দুটা ব্যাসাৰ্ধ সমান হ'ব কাৰণ আমি ডাইৰেক্ট যদি এই বলটোৰ ওপৰত যদি আমি পি ক্ষেত্ৰ উলিয়াব লাগে ডাইৰেক্ট পি বিন্দুটো ইয়াত যদি ৰাখো তেনেহলে গতিকে আমাৰ কি হ'ব ক্যাপিটেল R আৰু তোমাৰ স্মল r দুটা কি হ'ব একে সমান হ'ব এটা ইয়াত গাউসীয় পৃষ্ঠ এখন যে অঙ্কন কৰিম এইখন ডাইৰেক্ট কি হ'ব গোলকটো যিমান ডাঙৰ হিমানখিনিয়ে হ'ব হৈছে এতিয়া ইয়াৰ আমি এটা সৰু কালি খণ্ড ললো এটো ডাইৰেকশনটো একে হ'ব E n cap ইয়াত p বিন্দু ললো
এতিয়া চোৱা আমি যদি এইখিনি বস্তু আগৰটোৰ পৰা কৰোঁ আগৰটোত আমি কি পালোঁ ই ইকুৱেল টু কিউ ডিভাইডেড বাই 4 পাই এপসাইলন নট স্মল আৰ স্কোয়াৰ হৈছে ইয়াৰ আমাৰ কি হ'ব স্মল আৰ আৰু কেপিটেল আৰ একে সমান গতিকে আমি ইয়াত ই ইকুৱেল টু কি লিখি দিব পাৰোঁ কিউ ডিভাইডেড বাই 4 পাই এপসাইলন নট কেপিটেল আৰ স্কোয়াৰ এনেকৈ লিখিব পাৰোঁ হৈছে নাইবা আমি যদি আন এটা যদি যেটো প্ৰকাশ ৰাখি উলিয়াইছিলো ই ইকুৱেল টু কি আছিল সিগমা capital R square divided by epsilon naught R square small r square ইয়াত যেহেতু আমাৰ equal to আমি কি লিখিম R square epsilon naught capital R square যেহেতু আমাৰ R small r equal to capital R এইটো ক্যান্সেল গল গৈ তোমাৰ কি থাকিল equal to sigma divided by epsilon naught এইটো প্ৰকাশ ৰাখি হ'ব এইটো হ'ব হৈছে এতিয়া আমাৰ 3 নম্বৰ কন্ডিশনটো আহিল খলটোৰ ভিতৰত ক্ষেত্ৰ তেতিয়া আমাৰ কি হ'ব স্মল r টু ক্যাপিটেল r ত কৰি সৰু হ'ব হৈছে তাৰ মানে আমাৰ চিত্ৰটো কেনেকুৱা হ'ব চোৱা এইটো আমাৰ খলটো আছিলে এনেকুৱা কয় এটা আমাৰ ব্যাসাৰ্ধটো আছিল ক্যাপিটেল R এবাৰ আমি কি কৰিছো পি বিন্দুটো সাপোজ ইয়াত লৈছো এইটো পি বিন্দু আৰু ইয়াৰ মাজেৰে এখন গাউসীয়া বৃত্ত আঁকিলো আৰু ইয়াৰ ব্যাসাৰ্ধ কি স্মল r হৈছে এইটো হৈছে পি বিন্দুটো গোলকটোৰ ভিতৰত কেন্দ্ৰৰ পৰা স্মল r দূৰত্বত ললে লোৱা হল বুলি লিখিলে হৈছে এতিয়া চোৱা আমি যদি একাই সিস্টেমত উলাও তেনেহলে আমাৰ কি হ'ব phi equal to close integration e dot delta s গতিকে phi equal to close integration e delta s cos 0 ডিগ্ৰী হ'ব কাৰণ তোমাৰ ইয়াত কালি ভেক্টৰ আৰু বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো একে হ'ব তাৰ মানে phi equal to e delta s হ'ব গতিকে phi equal e into ব্যাসাৰ্ধটো কিমান তোমাৰ স্মল r গতিকে 4 pi r স্কয়াৰ হ'ল আকৌ গাউসৰ সূত্ৰ মতে phi equal to q by epsilon r এটি এক নম্বৰ দিয়া ইয়াৰ পৰা মানটো ইয়াত বহাই দিয়া প্ৰথমটো নিচিনা একে এখিনি pi r square equal to q divided by epsilon naught গতিকে e equal to q divided by 4 pi epsilon naught r square এতিয়া চোৱা এই গোলকটোৰ চাবা এই বলটোৰ ভিতৰত আমি বিন্দুটো লৈছো কিন্তু আধানবোৰ এই বাহিৰত আছে এতিয়া বাহিৰত আধানবোৰ থাকিলে ভিতৰত আমাৰ বৈদ্যুতিক ক্ষেত্ৰ থাকিব নেকি নিশ্চয় নাথাকে গতিকে বৈদ্যুতিক ক্ষেত্ৰ নাথাকিলে আমাৰ কি হ'ব ফ্লাক্সৰ মানটো 0 হ'ব অৰ্থাৎ আমাৰ যেহেতু ভিতৰত আধান নাই গতিকে আমাৰ ভিতৰত কি নাথাকে বৈদ্যুতিক ক্ষেত্ৰ নাথাকে আমাৰ ইয়াত ভিতৰত আধানটো কি হ'ব 0 হ'ব ইয়াত গতিকে আমাৰ কি হ'ব e equal to 0 যেহেতু q equal to 0 কাৰণ আমাৰ গোলকটোৰ ভিতৰত কোনো আধান নাই গতিকে আধানৰ মানটো 0 যদি q ৰ মানটো 0 বহাই দিও তেনেহলে তোমাৰ কি হ'ব e ৰ মানটো কি হ'ব 0 অৰ্থাৎ আমি কি কৰি লিখিব পাৰো যে গোলকটোৰ ভিতৰত ক্ষেত্ৰ শূন্য হৈছে গতিকে আমাৰ এই তিনিটা কন্ডিশনত তোমালোকৰ কেতিয়াবা চোৱা এনেকৈ দি দিব যে সুষমভাৱে আয়ত গোলক এটাৰ বাবে গোলক এটাৰ
ভাৱে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মান নিৰ্ণয় কৰা তোমাক এনেকুৱাকৈ দিব কণ্ডিশ্যনটো r less than r r equal to r আৰু স্মল r greater than r হেনেকৈ দি দিব গতিকে এই তিনিটা এইটো আমাৰ 2022 নে 21 চনতো আহিছিল গতিকে আমাৰ যে গাউছৰ সূত্ৰ আৰু তাৰ এপ্লিকেশন ইয়াৰ পৰা তোমালোকৰ ফাইনালত কোৱেশ্চন আহিবয়ে গতিকে এইখিনি তোমালোকে ভালদৰে চাবা আৰু ইয়াৰ পৰা যদি তোমালোকৰ উপকাৰ হৈছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এক্সাৰসাইজত যিবিলাক প্ৰবলেম আছে সেইবোৰ সলভ কৰিম গতিকে যিয়ে নতুনকৈ চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী গ্ৰুপলৈ শ্বেয়াৰ কৰিবা ধন্যবাদ